আজি গোটেই দেশজুৰি সংবিধান দিৱস পালন কৰা হৈছে। তাৰ লগত সংগতি ৰাখি ছয়গাঁও সমষ্টি যুৱ কংগ্ৰেছৰ উদ্যোগত গৰৈমাৰীৰ চৌতাৰা প্ৰেক্ষাগৃহত সংবিধান দিৱস পালন কৰা হয়। সংবিধানখন দেশৰ মূল চাবিকাঠি, যাৰ আলম লৈ দেশৰ জনগণে বিচৰণ কৰিব লাগে। আৰু এই সংবিধানখন ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতৃত্বত ডক্টৰ ভীমৰাও আম্বেদকাৰ চাহাবৰ সভাপতিত্বত সংবিধানখন ৰচনা কৰা হৈছিলে। আৰু সংবিধানখন বলবৎ হৈছিলে 1950 চনৰ 26 জানুৱাৰী তাৰিখে, যি দিনটো আমি গণৰাজ্য দিৱস হিচাপে পালন কৰি আহিছোঁ। আৰু সংবিধানখন এনেখন বস্তু যে সংবিধানৰ মতে যে কাৰ কিমানখিনি অধিকাৰ আছে, মানুহ এজন সামাজিকভাৱে, ৰাজনৈতিকভাৱে, মানুহজন ধৰ্মীয়ভাৱে কিমানখিনি তেওঁৰ অধিকাৰ আছে, মানুহ এজন সমাজত চলিব লগা হ'লে মানুহজন ৰাস্তা ঘাটত কেনেকৈ চলিব লাগে, মানুহজন কিমানখিনি অধিকাৰৰ ভিত্তিত চলিব লাগে, এজন মানুহৰ মৌলিক অধিকাৰ কিমানখিনি, গোটেই বস্তুখিনি সংবিধানৰ ভিতৰত অন্তৰ্ভুক্ত আছে। গতিকে আমি ভাৰতীয় সংবিধানখনক শ্ৰদ্ধা কৰোঁ। আৰু এই স্বাগতে কম, এছাম দুষ্কৃতিকাৰীয়ে ভাৰতীয় সংবিধানখনক নস্যাৎ কৰিবলৈ যি মন মানসিকতাৰে ভাৰতীয় সংবিধানক আওকাণ কৰি ভাৰতবৰ্ষখনক শাসনৰ বাঘজৰী চলাবলৈ ধৰিছে, এই দিন তেওঁলোকৰ বেছি দিন নাথাকিব। অতি শীঘ্ৰেই ভাৰতবাসী ৰাইজে তেওঁলোকৰ এই উগ্ৰ হিন্দুত্ববাদী আৰু ভাৰতীয় সংবিধানখনক নস্যাৎ কৰাৰ যি পৰিকল্পনা, সেই পৰিকল্পনা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধী দেৱৰ নেতৃত্বত আপোনালোকে নিশ্চয় দেখা পায় যে সংসদ ভৱনত যেতিয়া শীতকালীন অধিৱেশন বা গ্ৰীষ্মকালীন অধিৱেশন চলে, ৰাহুল গান্ধী ডাঙৰীয়াই সংবিধানখন তেখেতে হাতত লৈ সংসদৰ মজিয়াত বাৰম্বাৰ ভাৰতৰ জনগণক দৃষ্টি আকৰ্ষণ কৰিবলৈ তেখেতে চেষ্টা কৰে যে ভাৰতবৰ্ষক শাসন কৰিব লাগিব সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি। ভাৰতবৰ্ষৰ সমূহ সম্প্ৰদায়ৰ মানুহ, সি দলিত সম্প্ৰদায়েই হওক, সি সংখ্যালঘু সম্প্ৰদায়েই হওক, সি অন্যান্য পিছপৰা সম্প্ৰদায়েৰে হওক, সমূহ সম্প্ৰদায়ৰ মানুহ আজি এনেকুৱা যে সংবিধানখনক আওকাণ কৰি কোন জাতৰ মানুহে, কোন ধৰ্মৰ মানুহে কি খাব কি নাখাব, সেই কথা আজি ভাৰত চৰকাৰে সেই ৰুটিনো তেওঁলোকে প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছে। সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ উদ্যোগত যি সংবিধান সজাগতা সভাৰ আয়োজন কৰিবলৈ আমাক নিৰ্দেশ দিছিলে, আজি ছয়গাঁও সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত আমাৰ মাননীয় বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ পৰামৰ্শ মতে আজি চৌতাৰা কমিউনিটি হলত যি আয়োজন কৰা হৈছিলে সংবিধান সজাগতা সভাৰ, ইয়াতে আমাৰ উপস্থিত আছিলে গৰৈমাৰী ব্লক কংগ্ৰেছৰ সভাপতি, মহিলা কংগ্ৰেছৰ বিষয়ববীসকল, যুৱ কংগ্ৰেছৰ NSৰ সকলো বিষয়ববীসকল ইয়াতে উপস্থিত থাকিছিলে। তো সংবিধান সম্বন্ধীয় আমি যি ৰাইজৰ মাজত সজাগ হ'বলৈ যি সভা আমি আজি আহ্বান কৰিছিলোঁ, এই সভা আমাৰ বহুত ভালদৰে আজি সাফল্যমণ্ডিত হ'ল। 1949 চনৰ 26 নৱেম্বৰ তাৰিখে আমাৰ সংবিধানখন গৃহীত কৰা হৈছিলে। 1950 চনৰ 26 জানুৱাৰী তাৰিখে যি আমাৰ সংবিধান বলবৎ কৰা হৈছিলে, এই সংবিধান সম্পৰ্কীয় বাবা চাহেব ভীমৰাও আম্বেদকাৰ, মহামানৱ মহাত্মা গান্ধী, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী মাননীয় জৱাহৰলাল নেহৰু চাহেব, এই তিনিজনৰ যি ভূমিকা আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। এই সংবিধানৰ বিষয়ে আজি ভাৰতীয় জনতা পাৰ্টীয়ে যি অপপ্ৰচাৰ চলাই ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰখন আমাৰ ভাগ কৰিব লৈছে, সেই সম্বন্ধে আমাৰ বিৰোধী দলপতি মাননীয় ৰাহুল গান্ধী চাহেবে যি যুদ্ধ কৰিছে, এইটো আমি সকলোৱে মনত পেলাবলৈ আমি যুৱ সমাজে প্ৰতিটো গাঁৱে গাঁৱে গৈ আমাৰ সংবিধান সম্বন্ধে সজাগ কৰিবলৈ আমি অৰিহণা যোগাব লাগিব। আৰু এই সম্বন্ধে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ যি অৰিহণা আমি সকলোৰে মনত পেলাব লাগিব। সংবিধান সম্পৰ্কীয় যি প্ৰস্তাৱনা আমি সকলোৱে মনত পেলাই আমি যিসকল মহামনীষীসকলে সংবিধান সম্পৰ্কে যি কষ্ট কৰিছে, সংবিধান ৰচনা কৰোঁতে যি কষ্ট কৰিছে, তেওঁলোকৰ অৱদান আমি মনত পেলাই আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ আগবাঢ়ি লৈ গৈ আমি অনাগত দিনত আমাৰ ভাৰতবৰ্ষত সংবিধানৰ আওতাত ৰাখি আমাৰ ৰাজনীতিবোৰ যাতে সকলোৱে কৰে, আমাৰ ইলেকশ্যনবোৰ যাতে সংবিধানৰ আওতাত ৰাখি যাতে আমাৰ সমাধা কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছে যাতে অনাগত যি পঞ্চায়ত নিৰ্বাচন আমাৰ আহি আছে, এই পঞ্চায়ত নিৰ্বাচন যাতে আমি ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধীনত
সকলো পদবী যাতে আমি ল'ব পাৰোঁ তাৰ বাবে আমি সকলোৰে সহায় সহযোগিতা কামনা কৰি আজিৰ সভাত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাল, কাৰণ আজি হৈছে সংবিধান দিৱস। এই সংবিধান দিৱস উপলক্ষে ছয়গাঁও যুৱ কংগ্ৰেছৰ তৰফৰ পৰা যিটো পদক্ষেপ লৈছে, এইখন সভাৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে মানুহ উপকৃত হ'ব, কাৰণ আমাৰ সংবিধানখনৰ বিষয়ে যদি আমি সচেতন নহওঁ, তেতিয়াহ'লে আমাৰ অধিকাৰ আৰু আমাৰ কৰ্তব্যৰ বিষয়ে আমি সচেতন নহ'ম। আমাৰ অধিকাৰ আৰু কৰ্তব্যক সচেতন কৰিবলৈ হ'লে বা আমি তাৰ বিষয়ে জানিবলৈ হ'লে আমি সংবিধানখন ভালদৰে জানিব লাগিব। আৰু এই সংবিধান সচেতনতা সভাৰ জৰিয়তে নিশ্চয় আমাৰ ৰাইজসকল বা আমাৰ যুৱ বন্ধুসকল বান্ধৱীসকল উপকৃত হ'ব। আৰু ইয়াৰ জৰিয়তে আমাৰ যিটো সামাজিক অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰ আমাৰ সুৰক্ষিত হ'ব বুলি মই ভাবোঁ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী। আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID prabhatiahom@gmail.com।